যিখিনি সময়ত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দালাল মুক্ত কৰাৰ কথা কৈ আহিছে তেনে সময়তে হোজাই উপপঞ্জীয়কৰ কাৰ্যালয়ত সংঘটিত হৈছে এক না ভূত না শ্ৰুত ঘটনা। প্ৰবঞ্চনা আৰু ভুৱা চহী জালিয়াতিৰে কামপুৰ বকুলগুৰিৰ আব্দুল কুদ্দুছ নামৰ লোকজনৰ যমুনামুখ থানাৰ অন্তৰ্গত নগয়া পামত থকা ম্যাদীপট্টা মাটি নিজৰ অধীনলৈ অনাৰ অভিযোগ আব্দুল মজিদ আৰু আবু বকৰ ছিদ্দিকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে আব্দুল কুদ্দুছ বৰভূঞাৰ নগয়া পাম আমতলাস্থিত 4 কঠা 1 লোচা মাটি 51 লাখ টকা আব্দুল আৰু আবু বকৰ লগত বিক্ৰীৰ বন্দোবস্ত হয়। এপ্ৰিল মাহত মাটিৰ নামত 31 লাখ টকা লাভ কৰে বৰভূঞাই। অনাদায় টকাসমূহ লাভ কৰাৰ পিছত দুয়োজনৰ নামত কিসামতৰ 422, 426, 427 নং ম্যাদীপট্টাৰ 789, 795, 794 দাগৰ মাটিখিনি স্থানান্তৰ কৰাৰ কথা চুক্তি কৰে। তাৎপৰ্যপূৰ্ণ বিষয় যে মাটি বিক্ৰী চুক্তি কৰাৰ 3 মাহ পূৰ্বেই অৰ্থাৎ 2023 চনৰ জানুৱাৰী মাহতে আব্দুল মজিদ আৰু আবু বকৰ ছিদ্দিকে ভুৱা চহী জালিয়াতিৰে উক্ত মাটিখিনি নিজৰ নামলৈ নামজাৰি কৰি লয়। অন্যহাতে 2023 চনৰ এপ্ৰিল মাহত মাটি বিক্ৰী কৰা মাটিখিনি কিদৰে জানুৱাৰী মাহৰ 15 তাৰিখতে ক্ৰেতা পক্ষলৈ স্থানান্তৰিত হ'ল সেয়া ৰহস্যৰ আৱৰ্তত। বিগত বৰ্ষৰ 15 জানুৱাৰীত আছিল দেওবাৰ অৰ্থাৎ বন্ধ বাৰত কেনেদৰে কাৰ্যালয়ৰ কাম কাজ সম্পন্ন কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। বৰ্তমান দুয়োগৰাকীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে যমুনামুখ থানাত এখন গোচৰ ৰুজু কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা চৰকাৰখনে এতিয়া বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হ'ব। আমাৰ দেউতাৰ মাটি বয়নামা কৰিছিলে আবু বকৰ ছিদ্দিকৰ লগত আৰু আব্দুল মজিদৰ লগত এপ্ৰিল মাহৰ 18 তাৰিখে 31 লাখ টকা। তাৰপিছত পাৰ্মিশ্যনৰ অৰ্ডাৰটো সিহঁতে নিজেই লৈছিলে। পাৰ্মিশ্যন হোৱাৰ পিছত আমাৰ পইচাটো কমপ্লিট দিব 20 লাখ টকা বাকী আছে। কিমান টকাৰ বন্দোবস্ত হৈছিলে? 51 লাখ টকাত বন্দোবস্ত হৈছিলে। 31 লাখ টকাটো সিহঁতে আমাক দিছে আৰু এতিয়া আমাৰ কথা হ'ল আমি বয়নামাই কৰিছিলোঁ সিহঁতৰ লগত। আমিতো মাটি ৰেজিষ্টাৰ কৰি দিয়া নাই। এতিয়া সিহঁতে এটা কাম কৰিলে, 15 জানুৱাৰী 2023 তাৰিখে অৰ্থাৎ বেকডেটত সিহঁতে মাটিটো ৰেজিষ্টাৰ কৰি দিলে। এইটো কেনেকুৱা কৰিলে এইটো উচিত তদন্ত হ'ব লাগে। আৰু যমুনামুখ আৰক্ষী বিষয়ালৈ মোৰ কঠোৰ এটা অনুৰোধ যে সিহঁতে দালাল চক্ৰটোক ধৰি কঠোৰ শাস্তি দিব লাগে। এয়া চাওক আপোনালোকে 15/1/2023 তাৰিখ 15/1/2023 তাৰিখ এইটো দেওবাৰ পৰে। দেওবাৰ দিনাখন অফিচ আদালত চব বন্ধই থাকে। বন্ধৰ দিনত তেওঁলোকে কেনেকৈ কৰিলে এইটোতো আমি নাজানো। এইটো হাকিম জড়িত আছে নেকি এইটো কামত, এইটো আমাৰ সন্দেহ। এনে হাকিমে আপোনালোকক মাতিছিল নেকি চহী তহী কৰিব? নাই, আমাৰ দেউতাকো মাতা নাই, কাকো মাতা নাই। এইটো সিহঁতে জাল চহী কৰিছে কাৰোবাৰ লগত। দুষ্ট চক্ৰ আৰু আছে নেকি এইটো উচিত তদন্ত হ'ব লাগে। উচিত তদন্ত কৰি আমি আমাৰ ন্যায় পাবলৈ যমুনামুখ আৰক্ষীক অনুৰোধ জনালোঁ। যমুনামুখ নগিয়াপাম আমতলাত আমাৰ 4 কঠা 1 লোচা মাটি বন্দোবস্ত হ'ল সিহঁতৰ লগত 51 লাখ টকা। বন্দোবস্ত আছিলে আবু বকৰ আব্দুল মজিদ। 51 লাখ টকা বন্দোবস্ত হোৱাৰ পিছত সিহঁতে বয়নামা ৰেজিষ্টাৰ টকা 31 লাখ টকা মোক দিছে। ৰেজিষ্টাৰ হৈছে এপ্ৰিল মাহৰ 18 তাৰিখ। এপ্ৰিল মাহৰ 18 তাৰিখ বয়নামা হোৱাৰ পিছত তেতিয়া পাৰ্মিশ্যন ওলালে মই মাটি ৰেজিষ্টাৰ দিম, মোৰ বাদ বাকী 20,000 টকা সিহঁতে দিব। আৰু তাৰপিছত আপোনাৰ কিমান লাখ দিব থাকিল? 20 লাখ। তাৰপিছত আমাৰ এতিয়া মই দেখিছোঁ 2023 জানুৱাৰীৰ 15 তাৰিখ সিহঁতে দলিল মাটি ৰেজিষ্টাৰ কৰিছে। এতিয়া কেনেকুৱা কৰিলে এইটো উচিত তদন্ত লাগিব। মইতো কোনো চহী স্বাক্ষৰ কৰা নাই, মই যোৱাও নাই। কিন্তু আপুনি নোযোৱাকৈ আপুনি চহী নকৰাকৈ আপোনাৰ নামৰ পৰা মাটিটো গুচি গ'ল? মাটিটো গুচি গ'ল। বহিনা কেতিয়া কৰিছিলে? বইনা এপ্ৰিলৰ 18 তাৰিখ। আৰু মাটিৰ নামজাৰি কেতিয়া হ'ল? বইনা কৰিছোঁ এপ্ৰিলৰ 18 তাৰিখ। 31 লাখ টকা বইনা কৰিছে। আৰু নামজাৰি কেতিয়া কৰিব? নামজাৰি নহয়, দলিল কৰিছে আপোনাৰ
23 জানুৱাৰীৰ 15 তাৰিখ বন্ধৰ দিন 3-4 মাহ আগতে কৰিলে 3-4 মাহ আগত কৰিছে তেতিয়া মাটি বেচাৰ কোনো মাত কথা তেওঁৰ লগত নাই আৰু আমাৰ কোনো জাত বন্দোবস্ত নাই কোনো মাত কথা নাই জানুৱাৰীৰ 15 তাৰিখটো দেওবাৰ আছিলে কেনেকৈ দেওবাৰ তো বন্ধৰ দিন কেনেকুৱা কৰিলে সিহঁতে আপোনাৰ হাকিমে মাতিছিল নেকি নাই মাতা নাই কোনো হাকিম মাতা নাই মানে ইয়াত হাকিম জড়িত আছে নেকি থাকিব পাৰে আপুনি কি সন্দেহ কৰিছে এতিয়া মাটিটো কেনেকৈ নিলে তেওঁলোকে কেনেকুৱা নিলে এতিয়াতো মইতো চইচা কৰি একো দিয়া নাই সিহঁতে কিবা জাল চাৰি কৰিছে চিটিং কৰিছে কৰি লৈ গ'ল মোৰ মাটিখিনি আপুনি কাক সন্দেহ কৰে ইয়াত আবুবকৰ ছিদ্দিকৰ লগত আব্দুল মজিদৰ লগত গোটাই একাৰে হাকিম চুদা আপোনাৰ হাকিম লৈ মণ্ডল লৈ চব জড়িত আছে মই এতিয়া গম পালোঁ আৰু যি চিটিং কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি ব্যৱস্থা এতিয়া আমি কোৰ্টতো কেছ থানাতো এফআইআৰ কৰিছোঁ জবনক আৰু এতিয়া কোৰ্টতো যাম কোৰ্টতো কেছ আমাৰ এইবিলাক ঠিক কৰিছোঁ কোৰ্টতো কেছ কৰিছোঁ কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য